ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজি অসমীয়া ফাগুন মাহৰ 3 তাৰিখ আজি তিথি হ'ব কৃষ্ণা চতুৰ্থী তিথি আজি নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ তাৰ পিছতে চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব ধৃতি যোগ তাৰ পিছতে খুল যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব ববকৰণ তাৰ পিছতে বলববকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি কন্যা ৰাশি আজি জন্মত কন্যা ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱগণ মৰণত এক পদুক আজি যোগিনী নক্ষত্ৰ কোণত আজি কৈছে যে সূৰ্য উদয় হ'ব 6:02 সূৰ্যাস্ত সম হ'ব 5:12 প্ৰতিদিনৰ দৰে আপোনালোকে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছো মেঘ ৰাশি সমাজ বা সামাজিক কাম-কাজত বিশেষকৈ গুৰুত্বপূৰ্ণ ভূমিকা আজিৰ দিনটোত আপোনালোকৰ থাকিব আজি গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে মত বিনিময় বাঢ়িব আৰু এই যোগাযোগ কিছু লোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি মেঘ ৰাশি জাতক-জাতিকাসকলে চেষ্টা কৰিলে পেন্ডিং বা আধৰুৱা টকাখিনি বা পাব লগা টকাখিনি আপোনালোকে পাব পাৰে আজি পৰিয়াল সম্পৰ্কীয় সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰক বুলি কৈছে খঙৰ বাবে পৰিস্থিতি জটিল হৈ পৰিব পাৰে আজি আপোনালোকৰ সহযোগৰ লগত সম্পৰ্ক তিক্ততা থাকিবলৈ নিদিব আজি কাৰোবাক প্ৰতিশ্ৰুতি দি পালন কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে কথা দিলে কথা ৰাখিবৰ বাবে চেষ্টা কৰক আজি ব্যৱসায় চুক্তি হ'ব পাৰে আজি খৰখেদাকৈ কাম কৰাৰ পৰিৱৰ্তে গুৰুত্ব সহকাৰে বিশেষকৈ কামবোৰ সমাধান কৰক বুলি কৈছে আজি প্ৰেছাৰ সম্পৰ্কীয় কাম বিশেষকৈ কাগজ পত্ৰ সম্পূৰ্ণ কৰি ৰাখক আজি কোনো সমস্যা হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো কিন্তু আপোনালোকৰ বাবে উপযুক্ত হ'ব বুলি কৈছে পৰিয়ালৰ সৈতে মনোৰঞ্জন অনুষ্ঠান কৰি ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কত চলি থকা বিবাদবোৰ কিছু পৰিমাণে হ'লেও কমিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত কাহ চৰ্দি বা ডিঙিৰ বিষৰ দৰে সমস্যা হ'ব পাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব বুলি কৈছে আজি আপোনালোকৰ ওচৰৰ আত্মীয়ৰ পৰা গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব পাৰে আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব বিশেষকৈ পাবলগীয়া ধন পোৱাৰ সম্ভাৱনা আছে আজি আপোনালোকৰ জ্ঞানেৰে পৰিয়াল সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো কিন্তু প্ৰয়োজন আছে আজি ল'ৰা-ছোৱালীৰ লগত লেনদেন কৰাৰ সময়ত কথা কওঁতে হওক তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ দৃষ্টিকোণৰ পৰা চোৱাটো কিন্তু উপযুক্ত হ'ব বুলি কৈছে গালিগালাজ কমকৈ কৰক বুলি কৈছে ছাপোৰ্ট প্ৰদান কৰক যদি ভাল কামত আগবাঢ়িছে আৰু কিবা এটা যদি আপোনালোকৰ বেয়াটো দেখিছে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে শান্তিৰে সমস্যাবোৰ সমাধান কৰক বুলি কৈছে আজি আপোনালোকৰ ঘৰৰ মানুহখিনিৰ লগত বিশেষকৈ আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক বুজাবুজি লাগিব বুলি কৈছে কোনো ধৰণৰ বিবাদৰ সৃষ্টি হ'বলৈ নিদিব ব্যৱসায়ত আপোনালোকৰ সিদ্ধান্তবোৰ শুদ্ধ বুলি প্ৰমাণিত হ'ব আপোনালোকৰ ব্যৱসায়ত ৰাজনৈতিক আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ যোগাযোগ ব্যৱহাৰ কৰক বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় বজাই ৰাখিব লাগে বুলি কৈছে বা সমন্বয় বজাই ৰাখি আগবাঢ়িব লাগে আজি ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখক প্ৰেমৰ সম্পৰ্ক সুখী হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ অৰ্থত বৰ্তমান কৈছে যে বতৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক প্ৰাণায়াম কৰক প্ৰকৃতিৰ সৈতে কিছু সময় কটাওক মানসিক শান্তি নিশ্চয়কৈ লাভ কৰিব নিজৰ হেল্থৰ ক্ষেত্ৰত কিছু এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক বৃষ ৰাশি আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ একেবাৰে মানি চলিয়ক বুলি কৈছে মানি চলিলে আপুনি উপকৃত হ'ব লাভ হ'ব আপুনি আপোনালোকৰ জীৱনটো ইতিবাচকভাৱে বুজিব পাৰিব বুলি কৈছে আজি মানসিক শান্তিৰ বাবে কিছু সময় আধ্যাত্মিকভাৱে বা নিসংগতাটো কিছু সময় কটাওক বহুত বেছি আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে ধ্যান ৰাখক ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্বৰ প্ৰয়োজন আছে বুলি কৈছে অধিক মনোযোগ আপোনালোকে বজাই ৰাখিব লাগিব এলাহ আৰু অলসতাই বিশেষকৈ দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে যদি আপুনি কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হয় আজি দিনটোত কিন্তু জনাশুনা বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ বা নিৰ্দেশনা লওক বুলি কৈছে আজি দৈনিক আয়ৰ তুলনাত বা আয়ৰ আগৰ তুলনাত বিশেষকৈ ভাল হ'ব বুলি কৈছে আজি দূৰৰ দলৰ পৰা ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ত আজি ঋণ সম্পৰ্কীয় বিষয়ত প্ৰবঞ্চনা হ'ব পাৰে গতিকে সাৱধানে থাকক বুলি কৈছে এজন সক্ষম ব্যক্তিৰ দ্বাৰা আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাটো ভাল হ'ব
জনা শুনা মানুহৰ পৰা পৰামৰ্শ লৈ আগবাঢ়ি গ'লে বহুত বেছি উপকৃত হ'ব পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন কৰি সুখৰ সময় কটাব লাগে বা কটাব পাৰে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা থাকে ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে সম্পৰ্কবোৰ পুনৰ এটা শুদ্ধ পথত আহিব যদি কিবা এটা খেলিমেলি হৈ আছে আজি বন্ধু বান্ধৱীৰ সৈতে বা যুৱক যুৱতীসকলক সামাজিকভাৱে মিলিত বিশেষকৈ মিলিব বুলি কৈছে বা মিলিব পৰাটোৱে আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে কিছুমান ক্ষেত্ৰত কিন্তু গতিকে অলপ সাৱধান হ'ব লাগিব সামাজিকভাৱে জড়িত হ'ব লাগিব নিজৰ কেৰিয়াৰৰ প্ৰতি কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব অপ্ৰয়োজনীয় তৰ্কৰ পেচালৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে এই সময়খিনিত আজি আপোনালোকৰ লক্ষ্যৰ পৰা বিশেষকৈ কিছুমান ব্যক্তি আঁতৰাই নিব পাৰে গতিকে ধ্যান ৰাখক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত খাদ্যাভ্যাস আৰু বিশেষকৈ আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়ক বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব আজি ব্যক্তিগত বা ব্যৱসায়িক কামত থকা বাধাসমূহ দূৰ হ'ব পাৰে বেছিভাগ সময় আজি ঘৰৰ মানুহখিনিৰ সৈতে কটালে ভাল হ'ব বুলি কৈছে বা জিৰণি বা মনোৰঞ্জনত কটাওক উন্নত পাৰস্পৰিক সম্পৰ্কৰ বাবে ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল অচিনাকি মানুহক চিন্তা নকৰাকৈ বিশ্বাস নকৰিব বুলি কৈছে আজি যিকোনো সিদ্ধান্ত নিজে লোৱাটো ভাল হ'ব শ্বেয়াৰ মাৰ্কেটত বিশেষকৈ যদি আপোনালোকৰ কিছু সমস্যা হৈ আছিল বা লষ্ট হৈছিল কিন্তু সেইখিনি ক্ষেত্ৰত কাৰোবাৰ প্ৰলোভনত যিকোনো সিদ্ধান্ত ল'ব নালাগে আজি বিপুল লোকচানৰ সম্ভাৱনা আছে যিকোনো ঠাইত বিনিয়োগ কৰোঁতে সাৱধান হওক বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ পৰা সমস্যা পাব পাৰে কিছু আজি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সম্ভাৱনা আছে কিছু লোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হ'ব পাৰে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশৰ ওপৰত কিন্তু চাই ল'ব ভাল দিশ আৰু বেয়া দিশটো চিন্তা কৰক বুলি কৈছে আজি এই সময়খিনিত অৰ্ডাৰ ডেলিভাৰী সম্পৰ্কীয় কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আজি পৰিয়ালত শান্তি আৰু মধুৰতা থাকিব আজি শিশুসকল সম্পূৰ্ণ অনুশাসিত আৰু বিশেষকৈ আজ্ঞাকাৰী হৈ থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক ধ্যান আৰু যোগক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মিথুন ৰাশি আজি নতুন পৰিকল্পনা বিশেষকৈ পৰিকল্পনাৰে কাম কৰাৰ বাবে অনুকূল দিন বুলি কৈছে বা অনুকূল সময় অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত কিছু লাভজনক পৰিকল্পনাও হ'ব পাৰে আজি ততাতৈয়াকৈ কাৰ্যকৰী কৰা হ'ব পাৰে আজি ভাই ভনী বা ওচৰ চুবুৰীয়াৰ লগত আন্তৰিক সম্পৰ্ক থাকিব বুজাবুজি থাকিব ধ্যান ৰাখিব লাগিব অতিৰিক্ত দায়িত্ব লোৱাৰ পৰা বিৰত থাকক বেছিকৈ দায়িত্ব বুজা নল'ব নিজৰ ওপৰত অন্যথা উত্তেজনা বাঢ়িব পাৰে কামখিনি সময়মতে কৰিব নোৱাৰিব পাৰে যিকোনো সিদ্ধান্ত অতি চিন্তাশীল আৰু ধৈৰ্যৰে ল'বৰ বাবে চেষ্টা কৰক আজি আপোনালোকৰ পৰিকল্পনাক বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা কৰক আজি ব্যৱসায়ীসকলে কৰ্মচাৰীৰ দ্বাৰা লাভৱান হ'ব পাৰে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত দ্ৰুত সিদ্ধান্ত ল'ব সফলো হ'ব বুলি কৈছে এই সময়ত আপোনালোকৰ কামৰ পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব নহলে আপোনালোকৰ কষ্টৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত সম্প্ৰীতি থাকিব প্ৰেমৰ বিষয়ত ভাগ্যৱান হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে ইতিবাচক প্ৰকৃতি মানুহৰ সৈতে কিছু সময় কটাওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আজি দিনটো আৰম্ভণি হ'ব পাৰে কিছু ভাল খবৰে আজি ঘনিষ্ঠ বন্ধু পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে সামাজিক কাম কাজৰ ধাৰা আপোনালোকৰ থাকিব নতুন যোগাযোগৰ জৰিয়তে আপুনি উৎকৃষ্ট তথ্য পাব আৰু ই উপকাৰী বুলি প্ৰমাণিত হ'ব আজি বিশেষকৈ সহযোগৰ লগত কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে বিবাহিত লোকসকলে সাৱধান হ'ব সম্পৰ্কত মধুৰতা বজাই ৰাখক আজি ভ্ৰমণ সম্পৰ্কীয় কোনো কাৰ্যসূচী তৎক্ষণাত হাতত নল'ব সময় অনুকূল নহয় সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰাটো ভাল হ'ব বুলি কৈছে সকলো কথা ধৰি নাৰাখিব ব্যৱসায় সম্পৰ্কীয় কাম কাজ সুচাৰুৰূপে চলি থাকিব আৰু আপুনি জ্যেষ্ঠ লোকৰ পৰা উপযুক্ত পৰামৰ্শ লাভ কৰিব মিডিয়া আৰু কম্পিউটাৰ দৰে ব্যৱসায়ত আপুনি যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আজি চৰকাৰী সেৱা আগবঢ়োৱাৰ লোকসকলক বিশেষকৈ চৰকাৰী ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে দায়িত্ব বুজা বাঢ়িব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব ঘৰখনত মৰম আৰু ইতিবাচক শক্তিৰ পৰিৱেশ সৃষ্টি হ'ব আজি এই সময়খিনিত কিন্তু দিনটোৰ শেষত নিজৰ অসাৱধানতাৰ বাবে গাঁঠিৰ বিষ আঁঠুৰ বিষৰ দৰে সমস্যা আপোনালোকক আমনি কৰিব পাৰে গতিকে আপোনালোকৰ জীৱনশৈলী শুদ্ধ কৰি ৰাখক আপোনালোকে এই সময়খিনিত নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰ লওক বুলি কৈছে সুস্থ হৈ থাকিবৰ বাবে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মহাদেৱৰ কৃপাত আহি থকা দিনবোৰ
সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আজি প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ থাকিব। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা সময়মতে কামবোৰ সম্পূৰ্ণ কৰিব। আজি শিশুৰ শিক্ষাৰ লগত জড়িত সমস্যাবোৰ সমাধান হ'লে যথেষ্ট পৰিমাণে সকাহ পাব। আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আজি ব্যক্তিগত কথাবোৰ অচিনাকি মানুহৰ লগত শ্বেয়াৰ নকৰিব। আপুনি হয়তো কিবা এটা সমস্যাত আবদ্ধ হৈ পৰিব পাৰে, যিয়ে আপোনালোকৰ পৰিয়ালটোকো বিশেষকৈ প্ৰভাৱিত কৰিব পাৰে। আজি ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে। ব্যৱসায় দৃষ্টিকোণৰ পৰা এই সময়ত কিন্তু কৈছে যে আপুনি আপোনালোকৰ ব্যৱসায়ৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব লাগিব। কিছু বাধাও আহিব পাৰে। সময়ত পৰিস্থিতি অনুকূল হৈ পৰিব। আয়ৰ ক্ষেত্ৰত সুস্থিৰতা থাকিব। আজি কাৰ্যালয়ৰ পৰিৱেশ শিথিল হ'ব বুলি কৈছে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। আজি অসাৰ মানুহৰ লগত সংগতি কৰিলে আপোনালোকৰ ঘৰৰ সুখ আৰু শান্তিত প্ৰভাৱ পৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত মনোবল শক্তিশালী কৰি ৰাখক। দিনটো কেতিয়াবা আপোনালোকৰ বিকাৰগ্ৰস্ত মানসিক অৱস্থা আপোনালোকৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে নিগেটিভ চিন্তাবোৰ, বিশেষকৈ নেতিবাচক চিন্তাবোৰ পৰিহাৰ কৰক, পজিটিভিটি আনক, ইতিবাচক চিন্তাৰে আগবাঢ়ক, নিশ্চয়কৈ সফল হ'ব বুলি কৈছে। আজি এক আনন্দ আৰু সফল দিন হ'ব। প্ৰভাৱশালী লোকৰ সৈতে হোৱা কথা বতৰা অতি ইতিবাচক হ'ব। যিকোনো লক্ষ্যত উপনীত হোৱাত বিশেষকৈ আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা সমৰ্থন পাব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল লাভ কৰিব। গতিকে তাৰ বাবে কষ্ট কৰিব লাগিব। চিন্তা নকৰাকৈ কাৰোবাক অন্ধভাৱে বিশ্বাস কৰিলে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ বিত্তীয় হিচাপ নিকাচ কৰি থাকোঁতে বা টকা পইচাৰ হিচাপ কৰি থাকোঁতে কিবা এটা মিষ্টেক হ'ব পাৰে, ভুল হ'ব পাৰে। গতিকে অতি সাৱধান হওক বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা ব্যৱসায়ত কৈছে যে ভাগ্য আপোনালোকৰ পক্ষ থাকিব পাৰে। এই সময়ত কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থা পৰিৱৰ্তন ইতিবাচক হ'ব বুলি কৈছে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখক বুলি কৈছে। গুৰুত্বপূৰ্ণ পৰিকল্পনাত ভালদৰে মনোনিৱেশ কৰিলে বা গুৰুত্ব দিলে আপোনালোকৰ লক্ষ্য ওচৰ চাপিব। চৰকাৰী ভ্ৰমণ আপোনালোকৰ বাবে কিছু ক্ষেত্ৰত উপকাৰী হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্ক দিনটোৰ শেষাৰ্ধত মধুৰতা আহিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি অলপ সকাহ পাব বুলি কৈছে। সাম্প্ৰতিক বতৰৰ বাবে অসাৱধান হোৱাটো বৰ্তমান সময়ত উপযুক্ত নহয়। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব। নিয়মিত এক্সাৰচাইজ কৰক, ব্যায়াম কৰক, মৰ্ণিং ৱাক কৰক। কেনেকৈ নিজৰ হেল্থটো সুস্থ কৰি ৰাখিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক। মহাদেৱৰ কৃপাত আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। সিংহ ৰাশি, আজি আপুনি দীৰ্ঘদিনীয়া চিন্তাৰ পৰা কিছু সকাহ পাব পাৰে। আপুনি উপযুক্ত পথ প্ৰদৰ্শন পাব পাৰে। আজি আপোনালোকৰ ইতিবাচক চিন্তাধাৰাই আপোনালোকৰ বাবে কৃতিত্বৰ সৃষ্টি কৰিব বুলি কৈছে। কিছু লোকে প্ৰথম উপাৰ্জন পাই সুখী অনুভৱ কৰিব, বিশেষকৈ যুৱক যুৱতীসকলে। অচিনাকি ব্যক্তিৰ লগত জড়িত হ'লে বিশেষকৈ আপোনালোকৰ ক্ষতি হ'ব পাৰে, লোকচান হ'ব পাৰে, সাৱধান হওক। আজি আপোনাৰ বিষয়ে কোনো বিশেষ কথা কাৰো লগত শ্বেয়াৰ নকৰিব বুলি কৈছে। অত্যধিক আত্মকেন্দ্ৰিক হোৱা আৰু ইগ' থকাটোৱে কিন্তু সম্পৰ্কত উত্তেজনাৰ বৃদ্ধি কৰিব পাৰে বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত নতুন কৃতিত্ব লাভ কৰিব, যাৰ বাবে ব্যৱসায়ত কৰ্মৰ বোজা বা কামৰ বোজা আৰু দায়িত্ব বৃদ্ধি পাব। আজি পাৰিবাৰিক সংঘাতৰ বাবে সমস্যা স্থায়ী হৈ থাকিব পাৰে। অৱশ্যে কৰ্মচাৰীসকলৰ পৰা উপযুক্ত সহায় লাভ কৰিব বুলি কৈছে। পাৰিবাৰিক সংঘাতৰ পৰা বিশেষকৈ অলপ সাৱধান হওক। আজি পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাক বুলি কৈছে। আলহী আগমনৰ বাবে ঘৰত তৎপৰতা থাকিব বুলি কৈছে কিছু লোকৰ। দিনটোৰ প্ৰথম ভাগত এলাৰ্জিৰ ফলত কাহ চৰ্দি জ্বৰ হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আপুনি সোনকালে আৰোগ্য লাভ কৰিব। আজি পুৰণি সমস্যাৰ সমাধান হ'ব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আৰু নিৰ্দেশনা নিশ্চয়কৈ পালন কৰক বুলি কৈছে। আজি নিশ্চিতভাৱে আপোনালোকৰ বাবে উপকাৰী হ'ব। বন্ধু এজনক সহায় কৰিলে আপুনি সুখী অনুভৱ কৰিব। আজি আনৰ জীৱন সম্পৰ্কীয় কাম কাজত হস্তক্ষেপ নকৰিব। আজি আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় ক্ষেত্ৰত বিশেষকৈ যদি কিবা এটা সমস্যা হৈছে, ঘৰৰ মানুহ বা অন্যান্য কিছুমান সমস্যা, সেইখিনি জনাশুনা মানুহৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে। উপযুক্ত সমাধান নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে। গতিকে আজি গুৰুত্ব সহকাৰে বিবেচনা কৰক। কেৰিয়াৰ বা পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অধিক সাৱধান হ'ব লাগিব। আজি ব্যৱসায়ত নিজৰ কাম গুৰুত্ব সহকাৰে কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন দেখিব। আজি লেহেমীয়া কামত উন্নতি কিছু হ'ব। আজি আয়ৰ পৰিস্থিতি শক্তিশালী হ'ব। আজি অফিচৰ কৰ্মৰ ক্ষেত্ৰত কৈছে যে সহকৰ্মীসকলে আপোনালোকক হিংসা কৰিব পাৰে। ইচ্ছাৰ বাবে আপোনালোকৰ কাম ক্ষতি কৰিব পাৰে। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব বুলি কৈছে। ঘৰৰ যিকোনো সদস্য সাফল্যক লৈ পৰিয়ালৰ সদস্যসকলৰ মাজত সুখ আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে।
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ গেছ আৰু এচিডিটিৰ সমস্যা বাঢ়িব পাৰে লিভাৰ সম্পৰ্কীয় পৰীক্ষা নিশ্চয়কৈ কৰাব বুলি কৈছে যদি হেল্থৰ বেছি প্ৰব্লেম চলি আছে গতিকে সিংহ ৰাশি জাতক জাতিকাসকলে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে তেওঁলোকে ব্যস্ত হৈ থাকিব ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7 যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো কন্যা ৰাশি আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ উন্নতিৰ বাবে সামগ্ৰী অনলাইন বজাৰ কৰা হ'ব পাৰে আজি দৈনন্দিন জীৱনত যি ইতিবাচক পৰিৱৰ্তন আহিছে যি ভাল দিশ আহিছে তাৰ ফলত আপোনালোকৰ স্বাস্থ্য আৰু ব্যক্তিত্বৰ কিছু পৰিমাণে প্ৰভাৱ পৰিব বিপুল প্ৰভাৱ পৰিব আয়ৰ উৎসবোৰ আপোনালোকৰ শক্তিশালী হ'ব বুলি কৈছে কিন্তু আজি সময় অনুসৰি নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ প্ৰতিকূল পৰিস্থিতিত মানসিক চাপত বেছি নাথাকিব বৰঞ্চ সমাধান বিচাৰিবলৈ চেষ্টা কৰক আজি ব্যক্তিগত সমস্যাৰ বাবে যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় কামত অলপ অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অলপ অসুবিধা হ'ব পাৰে সেইবোৰ এৰাই চলা বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব অতিৰিক্ত কামৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে অতিৰিক্ত সময় কাম কৰিব লাগিব আজি বাহিৰৰ মানুহক আপোনালোকৰ পাৰিবাৰিক জীৱনত বেছিকৈ হস্তক্ষেপ কৰিবলৈ নিদিব প্ৰেমৰ সম্পৰ্কত কোনো এটা বিষয়ক লৈ বিবাদ হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত নেতিবাচক চিন্তাই আপোনালোকৰ আত্মবিশ্বাস কিন্তু দুৰ্বল কৰিব পাৰে গতিকে ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ ভিতৰত নতুন উদ্যম আৰু শক্তি অনুভৱ কৰিব কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰ আপুনি বহু পৰিমাণে নিষ্পত্তি কৰিব পাৰিব বৰ্তমান সময় নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ আপোনালোকৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে নিৰ্মিত নিয়মবোৰ অতি উপযুক্ত হ'ব বুলি কৈছে নিজৰ সফলতা মানুহৰ আগত বেছি প্ৰকাশ নকৰিব নহলে কোনোবাই ইচ্ছাৰ বাবে ক্ষতি কৰিব পাৰে এই সময়ত আপুনি সম্পত্তিৰ সম্পৰ্কে ঋণ লোৱাৰ পৰিকল্পনা কৰিছে যদি ইয়াৰ বিষয়ে ভালদৰে অধিক চিন্তা কৰাটো কিন্তু গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক কামত আপোনালোকে অসাৱধান নহ'ব এই সময়ত কৰ্মৰ ক্ষেত্ৰত কিন্তু কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে আজি পুৰণি অৰ্ডাৰ বা পাৰ্টিৰ সমস্যা হ'ব পাৰে নিয়োজিত লোকৰ ওপৰত অধিক কামৰ বোজা আজি দিনটোত পৰিব দায়িত্ববোৰ আপোনালোকৰ ওপৰত বৃদ্ধি পাব বুলি কৈছে দায়িত্ববোৰ বেছিকৈ পালন কৰিবলগীয়া হ'ব পাৰে যাৰ বাবে আপোনালোকৰ মানসিক চাপ বা কিছু চিন্তাৰ কাৰণ হ'ব পাৰে বুলি কৈছে এই সময়ত একমাত্ৰ সমাধান হ'ল ধৈৰ্য ধৰা বুলি কৈছে আজি কামৰ লগতে পৰিয়ালৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে বা গুৰুত্ব দিয়াটো জৰুৰী আছে বা প্ৰয়োজন আছে বুলি কৈছে ইয়াৰ ফলত ঘৰৰ যি পৰিৱেশ সুখদায়ক হৈ থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত কাহ চৰ্দি আদি ঋতুভিত্তিক সমস্যাৰ অভিযোগ আহিব পাৰে নিজৰ হেল্থৰ কিছু প্ৰব্লেম আপোনালোকে ফেচ কৰিব লগা হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে উপযুক্ত জিৰণি লওক আৰু স্বাস্থ্যৰ যত্ন লওক শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধন্যবাদ তুলা ৰাশি আজি দিনটো শুভ সুযোগ আনিবলৈ গৈছে কোনো ডাঙৰ প্ৰজেক্টত বিশেষকৈ বিনিয়োগ কৰাৰ কিছু লোকৰ ধাৰণা আহিব বুলি কৈছে আজি এজন আত্মীয়ৰ পৰা বিশেষ তথ্য পাব আজি আপুনি মানসিক শান্তি অনুভৱ কৰিব বুলি কৈছে পাৰিলে বুদ্ধিমান ৰূপে কৰাৰ লেনদেন আপোনালোকৰ বাবে উপকাৰী হ'ব গতিকে সেইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব আজি আপুনি হয়তো অবাঞ্ছিত যাত্ৰা হাতত ল'ব লাগিব ব্যস্ততাৰ বাবে পৰিয়ালৰ দায়িত্বত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো উচিত কাৰণ ইয়াৰ ফলত শিক্ষাত ব্ৰেঘাত জন্মিব পাৰে আজি ব্যৱসায়ত অতিৰিক্ত কামৰ বোজা থাকিব কিন্তু কামৰ গতি নিৰবিচ্ছিন্ন হৈ থাকিব ইচ্ছাৰ বাবে হিংসাৰ বাবে মানুহ আপোনালোকক ক্ষতি কৰিবলৈ আপোনালোকৰ চেষ্টা কৰিব পাৰে আজি চৰকাৰী বিষয়ত আনৰ পৰামৰ্শ পালন নকৰিব আৰু নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দি বা গুৰুত্ব দি আপোনালোকে আগবাঢ়ক বুলি কৈছে বৈবাহিক সম্পৰ্কত বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত পৰিয়ালৰ সৈতে মনোৰঞ্জনত কিছু সময় কটাওক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক কামৰ বোজাৰ বাবে দিনটোৰ আপোনালোকৰ ভৰি ফুলাৰ বা মানসিক টেনচন মূৰৰ বিষ হ'ব পাৰে বিষ হোৱাৰ সম্ভাৱনা আছে মাজে মাজে জিৰণি লোৱাটো কিন্তু ভাল হ'ব বুলি কৈছে আজি কোনো আকাংক্ষিত কাম সময়মতে সম্পূৰ্ণ হ'লে মনটো বহুত বেছি সুখী হ'ব আৰু পৰিস্থিতি অনুসৰি তৎক্ষণাত সিদ্ধান্ত লওক বুলি কৈছে যদি আপুনি নিজকে বিকশিত কৰিব বিচাৰে তেন্তে আপোনালোকৰ বাবে অলপ বিশেষকৈ নিজৰ কাৰণে অলপ স্বাৰ্থপৰ হোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে বেছিকৈ আপোনালোকে ঢিলা নহ'ব মুঠতে সময়বোৰ ভাল বুলি কৈছে জীৱনৰ সকলো কথাৰ বিশেষকৈ সত্য কিছু বিষাদ আহিব পাৰে নেতিবাচকতা আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব আৰু নিজকে ব্যস্ত কৰি ৰাখক কিবা এটা কামত আজি কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰি কিছু সময় কটালে মানসিক শান্তিও পাব বুলি কৈছে
ব্যৱসায়ত চলি থকা কাম-কাজত কিছু আপোনালোকৰ স্থবিৰতা আহি থাকিব বুলি কোৱা হৈছে। ইয়াৰ উপৰি আয়ৰ উপযুক্ত উৎসবোৰ থাকিব। ব্যৱসায়ত আপুনি লোৱাৰ সিদ্ধান্তবোৰ ইতিবাচক হ'ব পাৰে। আজি কোনো এটা বিষয়ত বিশেষকৈ ব্যৱসায়িক পক্ষৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, গতিকে অলপ সাৱধানে আগবাঢ়ক বুলি কৈছে ব্যৱসায়ত। আজি নিজৰ ঘৰখনত কোনো এটা গুৰুত্বপূৰ্ণ বিষয়ত পৰিয়ালৰ লগত পৰিকল্পনা কৰা হ'ব পাৰে। যৌৱনৰ প্ৰেমৰ সম্পৰ্কবোৰ অধিক তীব্ৰতৰ হৈ পৰিব। আজি ঋতুভিত্তিক ৰোগ হোৱাৰ ইংগিত দেখা পোৱা গৈছে, গতিকে একেবাৰে অসাৱধান নহ'ব। কাহ চৰ্দিও বাঢ়িব পাৰে। উপযুক্ত জিৰণি প্ৰয়োজন আছে। প্ৰথমতে কৈছিলোঁ অলপ ধ্যান ৰাখিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। বৃশ্চিক ৰাশি, আজি আপুনি কিছুমান বিশেষ সুযোগ পাবলৈ গৈ আছে। সেইবোৰৰ লগে লগে আপোনালোকে আগবাঢ়িব লাগিব। বহুদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে সময় আহি পৰিছে। যুৱক যুৱতীসকলে অনুকূল ফলাফল পোৱাৰ সম্ভাৱনা আছে। আজি বৃদ্ধি পোৱা খৰচ বন্ধ কৰাটো প্ৰয়োজনীয়। ধন সম্পৰ্কৰ লেনদেন সাৱধানে কৰাৰ বা পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে এই সময়ত। আজি আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিকভাৱে কামবোৰ সম্পূৰ্ণ কৰক। আজি আনৰ কথাত বেছি প্ৰভাৱিত নহ'ব, বেছি গুৰুত্ব নিদিব। বিৰোধী মানুহৰ পৰা সাৱধান থাকক। আপোনালোকক বেয়া পোৱা মানুহৰ পৰা বিশেষকৈ আপুনি সাৱধানে থাকক। ব্যৱসায়ত চলি থকা সমস্যাৰ সমাধানৰ প্ৰচেষ্টা সফল হ'ব। পৰিয়ালৰ সদস্যৰ পৰা পোৱা সহায় আপোনালোকৰ কামবোৰ সহজ কৰি তুলিব। বিক্ৰী কৰ GST আদিৰ লগত জড়িত সমস্যাৰ সমাধান হ'ব পাৰে। আজি চাকৰিত অত্যধিক কামৰ বোজাৰ বাবে কিছু লোকে বিশেষকৈ অশান্তিগ্ৰস্ত হৈ থাকিব পাৰে, যিসকলে ছানডে দিনটোতো বা দেওবাৰৰ দিনটোতো কৰ্মৰত। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। ইয়াৰ দ্বাৰা ঘৰৰ যি পৰিৱেশ উন্নত হ'ব। ভুল সম্পৰ্কত বিশেষকৈ সোমাব নালাগে। আজি চলি থকা বতৰত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো দিনটোৰ প্ৰথম ভাগত গুৰুত্বপূৰ্ণ বুলি কৈছে। অত্যধিক চহকী বা তেলীয়া খাদ্য পৰিহাৰ কৰক বুলি কৈছে। আজি অতিৰিক্ত কামৰ পৰা সকাহ পাব বুলি কৈছে। বেছিভাগ সময় পৰিয়ালৰ সৈতে জিৰণি বা মনোৰঞ্জনত কটাব। উন্নত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় অনুকূল। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অসাৰ কামত গুৰুত্ব নিদি নিজৰ বিশেষকৈ যি গুৰুত্বপূৰ্ণ কাম আছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ে বুলি কৈছে। অসাৱধানতাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে। ইয়াৰ বাবে লোকচানৰ সম্ভাৱনা আছে। এই সময়ত যিকোনো ধৰণৰ বিশেষকৈ ভ্ৰমণ পিছুৱাই দিয়ক। কিন্তু ডাঙৰ কাম আজি সম্পূৰ্ণ হ'বলৈ গৈ আছে। ব্যৱসায়ত সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত চুক্তিৰ সম্ভাৱনা আছে। বিশেষকৈ আজিৰ দিনটোত বেছি লোভ নকৰিব। সময়মতে চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰাৰ দেখা পোৱা যাব। আজি স্বামী স্ত্ৰীৰ মাজত বা সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱত কিছু লোকৰ কিন্তু দূৰত্বৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, গতিকে তৰ্ক পেচালবোৰ পৰিহাৰ কৰক। বৰ্তমান বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক। ধ্যান আৰু যোগক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক। ধনু ৰাশি, আজি আপোনালোকৰ কাম কাজত গতি লাভ কৰিব। কিছু ভাল খবৰ পাব পাৰে। টকা পইচা বা বিত্ত বা পৰিয়াল সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত আপোনালোকৰ অৰ্থাৎ আপোনাৰ দ্বাৰা লোৱাৰ সিদ্ধান্তসমূহ সাৱধানীভাৱে গ্ৰহণ কৰা হ'ব বুলি কৈছে। ধৰ্মীয় কাম কাজ বা সামাজিক কাম কাজৰ প্ৰতি আপোনালোকে আগ্ৰহী হ'ব বুলি কৈছে, যিখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আজি ব্যক্তিগত কামত ব্যস্ত থাকক। আপোনালোকৰ কামত আনক হস্তক্ষেপ কৰিবলৈ নিদিব। লগতে আজি নিজৰ সামৰ্থ্য অনুসৰিহে কাৰোবাক প্ৰতিশ্ৰুতি দিয়ক। গতিকে কথা দিওঁতে সাৱধান হওক। যিমানখিনি আপোনালোকে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰে সিমানখিনিহে কথা দিয়ক বুলি কৈছে। অন্যথা আপুনি মানসিক চাপৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে। আজি ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব লাগে বুলি কৈছে। আজি ব্যৱসায়িক বা কৰ্ম ব্যৱস্থাত উন্নতি হ'ব আৰু আপুনি লোৱাৰ সিদ্ধান্তবোৰ উপযুক্ত বুলি প্ৰমাণিত হ'ব বুলি কৈছে। সম্পত্তিত বিনিয়োগ কৰাৰ সময়ত শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব বুলি কৈছে। আজি নিয়োজিত লোকৰ বাবে নতুন সম্ভাৱনা আহিব। আজি পাৰিবাৰিক বিষয়ত বিশেষ সহায় আগবঢ়াব লাগিব। অৰ্থহীন প্ৰেমৰ সম্পৰ্কত সময় আৰু ধন অপচয় কৰাৰ বাহিৰে একো লাভ নহ'ব। আজি গেছ আৰু এচিডিটিৰ দৰে সমস্যা থাকিব পাৰে। গধুৰ আৰু ভজা খাদ্যবোৰ, মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত। আজি সংগঠিত দৈনন্দিন কাম কাজ থাকিব। সময়মতা মানুহ এজনক লগ পালে বিশেষকৈ লগ পাই নতুন নতুন কথা শিকিবলৈ পাব বুলি কৈছে। কোনোবা শুভ অনুষ্ঠানত কিছুলোকে উপস্থিত থাকিবলৈ নিমন্ত্ৰণো লাভ কৰিব পাৰে। আজি আপোনালোকৰ ব্যক্তিত্ব উন্নতি হ'ব। আজি শিশুসকলৰ লগত জড়িত বা ল'ৰা ছোৱালীৰ লগত জড়িত হৈ যিকোনো বাকী থকা কাম সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি আপোনালোকৰ বিশেষ বস্তুবোৰ, নিজৰ ইম্পৰ্টেণ্ট বস্তুবোৰৰ যত্ন লওক। ঘৰখনত চলি থকা সমস্যা সমাধানৰ ক্ষেত্ৰত খঙৰ পৰিৱৰ্তে আপোনালোকে বুজাবুজিৰ ব্যৱহাৰ কৰক, প্ৰজ্ঞাৰ ব্যৱহাৰ কৰক বুলি কৈছে। শিশুৰ লগত বিশেষকৈ সহযোগিতামূলক আচৰণ কৰক বুলি কৈছে। মনত ৰাখিব
যে ঘৰৰ বয়োজ্যেষ্ঠসকলক সন্মান বজাই ৰাখিব লাগে পৰিকল্পিতভাৱে কাম কৰিলে আপোনালোকে আগবাঢ়ি যাব পাৰিব প্লেনিং প্ৰয়োজন আছে বহুত আপোনালোকৰ কাম হ'ব সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সহায়ত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি নিশ্চয়কৈ আহিব যিকোনো ঠাইত কিন্তু সহি স্বাক্ষৰ কৰোঁতে আগতে কাগজবোৰ ভালদৰে পঢ়ি লওক বুলি কৈছে পৰীক্ষা কৰি লওক তাৰ পিছতে সেইখিনি ক্ষেত্ৰত আগবাঢ়ক আজি স্বামী স্ত্ৰী বা পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব পৰিয়ালৰ অনুমোদন লাভ কৰিলে প্ৰেমৰ সম্পৰ্কটো সকাহ পোৱা যাব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত বৰ্তমান বতৰৰ বাবে অলসতা বা এলাহৰ প্ৰভাৱ পৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে কামৰ ব্যস্ততাৰ বাবে ভাগৰুৱাৰ গাঁঠিৰ বিষ তেনেকুৱা ধৰণৰ শাৰীৰিক কিছু আপোনালোকৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধনু ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবলবোৰ বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় মকৰ ৰাশি যিকোনো কাম কৰাৰ আগতে সকলো দিশৰ ওপৰত সঠিকভাৱে বিবেচনা কৰক চিন্তা কৰক ইয়াৰ লগে লগে আপুনি যি কামেই নকৰক কিয় আপুনি সফলতা লাভ কৰিব মহিলাসকলে কামত সঠিক সমন্বয়ৰ সৃষ্টি কৰিব পুৰণি বিবাদ এটা সমাধান কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব আজি ভূমি সম্পৰ্কীয় কামত বেছি লাভৰ আশা নকৰিব কাৰণ অধিক পোৱাৰ ইচ্ছাই কিন্তু লোকচানৰ সৃষ্টি কৰিব পাৰে পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলে এলাহৰ বাবে নিজৰ ক্ষতি কৰিব পাৰে সেয়ে অধ্যয়নত ভালদৰে মনোনিৱেশ কৰাটো কিন্তু গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয় বুলি কৈছে আজি ব্যৱসায়ৰ লগত জড়িত যিকোনো চৰকাৰী বিষয় জটিল হৈ পৰিব পাৰে ৰাজনৈতিক ব্যক্তিক লগ পালে ব্যৱসায়িক সম্ভাৱনা বৃদ্ধি পাব ব্যৱসায়িক আগুৱাই নিয়াৰ বাবে আপোনালোকে একশ্যন প্লেন তৈয়াৰ কৰক বুলি কৈছে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক চাকৰিত লক্ষ্য সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে আজি আপোনালোকৰ জীৱন সংগীৰ সহায় আপোনালোকৰ বহুত কামত আপোনালোকক সহায় কৰিব বা কামত মনোনিৱেশ কৰিবলৈ শক্তি প্ৰদান কৰিব ভুল বুজাবুজিৰ বাবে প্ৰেমৰ সম্পৰ্কত বিভাজন হ'ব পাৰে গতিকে ধ্যান ৰাখিব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কিছু সংক্ৰমণ হ'ব পাৰে প্ৰদূষণ পৰিহাৰ কৰক ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক আজি আপোনালোকৰ ইচ্ছা পূৰণ হ'বলৈ গৈ আছে গতিকে আপোনালোকৰ সামৰ্থ্য মানুহৰ আগত স্পষ্টকৈ দেখা পোৱা যাব গতিকে মানুহৰ প্ৰতি বেছি গুৰুত্ব নিদিব আৰু নিজৰ ইচ্ছামতে কেৱল নিজৰ কামত ভালদৰে গুৰুত্ব দিয়ক মনোনিৱেশ কৰক যেতিয়া আপুনি নিজৰ কিবা এটা কামত আপোনালোকে সফল হ'ব তেতিয়া মানুহ আপোনালোকৰ পক্ষত থাকিব বুলি কৈছে গতিকে যেতিয়ালৈকে আপোনালোকে সাকসেছ নহ'ব সফল নহ'ব মানুহে আপোনালোকক ইগনোৰ কৰিবই গতিকে সফল হ'বৰ বাবে চেষ্টা কৰক সাকসেছ কেনেকৈ হ'ব পাৰি কেনেকৈ আগুৱাই যাব পাৰি আজি দিনটোৰ ভাগত কেতিয়াবা কিছুমান প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ ঘনিষ্ঠ মানুহে আপোনালোকক বিশেষকৈ আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিবৰ বাবে চেষ্টা কৰিব পাৰে মনটোক নিয়ন্ত্ৰিত কৰি ৰখাটো জৰুৰী বা প্ৰয়োজন আছে জয় হ'লে অহংকাৰে আপোনালোকক আগুৰি ধৰিব পাৰে সাৱধান হ'ব বেছি অহংকাৰ নহ'ব যদি আপোনালোকে যদি কিবা এটা কামত বেছি সাকসেছ হয় সেইখিনি ক্ষেত্ৰত নৰ্মেলি থাকক বুলি কৈছে আয়ৰ উৎসৱ আপোনালোকৰ উন্নতি হ'ব কৰ্মৰ ক্ষেত্ৰত প্ৰায় সকলো কাম সুকলমে সম্পূৰ্ণ হ'ব আপোনাৰ পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ আগতে প্ৰকাশ নকৰিব নিয়োজিত লোকে নিজৰ কামবোৰ সম্পূৰ্ণ ভক্তিৰে কৰিব লাগে কাৰণ পদোন্নতিৰ সুযোগ আছে বন্ধুক লগ পালে সুখী হৈ থাকিব আজি পুৰণি সুখৰ কথাবোৰ সতেজ হৈ পৰিব বুলি কৈছে বতৰ পৰিৱৰ্তনে আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পেলাব পাৰে গতিকে একেবাৰে অসাৱধান নহ'ব প্ৰথমতে কৈছিলোঁ নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি মিশ্ৰিত প্ৰভাৱত থকাৰ দিন বুলি কৈছে প্ৰতিকূল পৰিস্থিতিত মনোবল আৰু আত্মবিশ্বাস বজাই ৰাখক আজি বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত কঠিন পথটো সহজ হৈ পৰিব বুলি কৈছে আজি ধৈৰ্যৰে কৰা কামত আপুনি সফল হ'ব শুভ ফল পাব বুলি কৈছে লাভ হ'ব কিন্তু লাহে লাহে বুলি কৈছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এলাহ এৰি কঠোৰ পৰিশ্ৰম কৰিব লাগিব যদি কোনো সম্পত্তি বা আন বিবাদ চলিছে বা কিবা এটা সমস্যা হৈছে আজি সেইখিনি শান্তিপূৰ্ণভাৱে সমাধান কৰক বুলি কৈছে আজি কাম পিছুৱাই দিয়াৰ প্ৰৱণতাই কিন্তু ক্ষতি কৰিব পাৰে গতিকে আজি কৰা কামখিনি আজিহে সলভ কৰক বুলি কৈছে কৰ্মৰ লগত জড়িত ব্যৱসায়ৰ কৰ্মৰ লগত জড়িত বিশেষকৈ ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে বহুত নতুন কৃতিত্ব আহিব সেইবোৰৰ ওপৰত কাম কৰাৰ আগতে সম্পূৰ্ণ তথ্য লওক আজি ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে সময়মতে অৰ্ডাৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক চৰকাৰী চাকৰিত কিছু কৃতিত্ব পাব পাৰে আজি ব্যক্তিগত বিষয়ক লৈ বৈবাহিক সম্পৰ্কত তিক্ততাৰ সম্ভাৱনা আছে অতি সোনকালে সম্প্ৰীতি হ'ব আৰু মনোৰঞ্জন সম্পৰ্কীয় কিছু অনুষ্ঠানো হ'ব পাৰে আজি বুকুৰ লগত জড়িত সমস্যা থাকিব পাৰে কিছু লোকৰ ৰক্তচাপ ডায়েবেটিছ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু দিনটো প্ৰথম ভাগত ধ্যান ৰাখিব লাগিব আজি আপোনালোকৰ যাত্ৰাৰ সময়ত বিশেষ ব্যক্তিক লগ পাব পাৰে
আজি পাৰস্পৰিক ধাৰণাৰ বিনিময়ৰ দ্বাৰা বহু সমাধান পোৱা যাব আৰু এই যোগাযোগসমূহ অদূৰ ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি ল'ৰা-ছোৱালীৰ সৈতে জড়িত যিকোনো বিচাৰধীন বিষয় সমাধান হ'ব পাৰে। ব্যয়বহুল সঁজুলি বিকল হ'লে বেয়া হ'লে বৃহৎ খৰচ হ'ব পাৰে। আজি কথা বতৰা কওঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিবলৈ মনত ৰাখিব। যুৱক-যুৱতীসকলে যিকোনো কামত কঠোৰ পৰিশ্ৰম কৰাটো প্ৰয়োজন আছে। আজি ব্যৱসায়ত বা বিজনেছ লাইনৰ ক্ষেত্ৰত জড়িত সম্প্ৰসাৰণৰ লগত জড়িত সাফল্য লাভ কৰিব পাৰে। বৰ্তমান সময় হৈছে আপোনালোকৰ ব্যৱসায়ত ভালদৰে মনোনিৱেশ কৰা। বাহিৰৰ মানুহৰ প্ৰভাৱত লেনদেন নকৰিব। অত্যধিক কামৰ বোজাৰ বাবে কিছু মানসিক চাপ থাকিব পাৰে, কিন্তু আনৰ কথা শুনি পেলাই যিকোনো ডিচিশ্যন সিদ্ধান্ত ল'ব নালাগে। আজি স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে। যুৱক-যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্কত বেছি জড়িত হ'ব নালাগে, বৰঞ্চ নিজৰ কেৰিয়াৰতো বেছি গুৰুত্ব দিব লাগে। বৰ্তমান সময়ত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক। নেতিবাচক চিন্তা আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু নিগেটিভ প্ৰভাৱ বা বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু কুম্ভ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব বুলি কৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। নিয়মিত এক্সাৰচাইজ কৰক, ব্যায়াম কৰক আৰু পানী খাওক বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি। আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি সৰু সৰু বাধাৰ পিছতো কামবোৰ সম্পূৰ্ণ হ'ব। যদি স্থানান্তৰিত কৰাৰ পৰিকল্পনা আছে, এইটো এটা কাৰ্যকলাপ আৰম্ভ কৰাৰ বাবে উপযুক্ত সময়, উত্তম সময়। কিছু সময়ৰ বাবে আজি ধৰ্মীয় বা আধ্যাত্মিক কাৰ্যই আপোনালোকৰ ব্যক্তিত্বত ইতিবাচক পৰিৱৰ্তন আনিব বুলি কৈছে। আজি ল'ৰা-ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব। আজি শহুৱেকৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ইতিবাচক চিন্তা বজাই ৰাখক নিজৰ মনত। এই সময়ত কাকো ধন ধাৰে কিন্তু নিদিব, কিয়নো লাভৰ আশা কম আছে, লোকচান বেছি হ'ব পাৰে। আজি ব্যৱসায়িক কাম কাজ বিশেষকৈ ভাল হ'ব বুলি কৈছে। আজি বাহিৰৰ বিজনেছত ব্যৱসায় কৰা লোকসকলে বিশেষকৈ আশা কৰাতকৈ অধিক লাভ পাব পাৰে। যিকোনো ব্যৱসায়িক লেনদেন কৰাৰ সময়ত কিন্তু কাগজ পত্ৰ নিশ্চিতভাৱে সম্পূৰ্ণ কৰক। কোনো অবৈধ কামত আগ্ৰহ নকৰিব, তদন্ত হ'ব পাৰে বুলি কৈছে। ঘৰুৱা সমস্যাক লৈ কিন্তু স্বামী স্ত্ৰীৰ মাজত, পতি পত্নীৰ মাজত কিবা এটা কাজিয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধ্যমীয়া হৈ থাকিব বা মধুৰ হৈ থাকিব বুলি কৈছে। কিবা এটা যদি ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক কৰাৰ বাবে ভাল সময়। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ দিনটোৰ শেষৰ দলত পেটৰ বিষ বা মানসিক টেনশ্যন হ'ব পাৰে। সকাহ পাবলৈ বিশেষকৈ নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক বুলি কৈছে। দিনটোৰ শেষাৰ্ধত খাদ্যাভ্যাস উন্নত কৰক বুলি কৈছে। আজি অৰ্থনৈতিক পৰিকল্পনা সাফল্যমণ্ডিত কৰাৰ এইটো এটা উপযুক্ত সময়। গতিকে সময়মতে কামখিনি কৰক। সময়মতে নষ্ট হোৱাৰ সম্পৰ্কবোৰ মেৰামতি কৰক, ভাল কৰক। এই সম্পৰ্কবোৰ আপোনালোকৰ বাবে উপকাৰী হ'বলৈ গৈ আছে। যদি আপুনি কোনো আৰ্তজনক সহায় কৰাৰ সুযোগ পায় তেন্তে নিশ্চয়কৈ কৰক। আপুনি ফোন বা ইমেইলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কাৰোবাক বিশ্বাস কৰাৰ আগতে ইয়াৰ সকলো দিশৰ বিষয়ে চিন্তা কৰক। আৱেগিক হৈ কিন্তু নিজৰ ক্ষতি নকৰিব। অপ্ৰয়োজনীয় খৰচ আপোনালোকৰ বহুত হ'ব আজি। গতিকে খৰচ পাতিৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব। অপ্ৰয়োজনীয় খৰচবোৰ বন্ধ কৰিব লাগিব। আজি পাৰিবাৰিক বিষয়ৰ সন্দৰ্ভত মহিলাসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি ব্যৱসায়িক কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত এলেহুৱা আৰু অসাৱধান নহ'ব। কোনো বিশেষকৈ কৈছে যে যোগাযোগৰ উৎসৱৰ পৰা উপযুক্ত অৰ্ডাৰ লাভ কৰিব পাৰে। অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত আপোনালোকৰ সংগীৰ সৈতে তৰ্কৰে এৰক। জ্যেষ্ঠ লোকৰ কথাক গুৰুত্ব সহকাৰে লওক বুলি কৈছে। অতিৰিক্ত কামৰ বোজাৰ বাবে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে মানসিক চাপত থাকিব। স্বামী স্ত্ৰীৰ মাজত আৱেগিক আৰু বিশ্বাসৰ সম্পৰ্ক গভীৰ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস থকাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক বুলি কৈছে। আজি নেতিবাচকতাই আধিপত্যৰ বিস্তাৰ কৰিব পাৰে। গতিকে ধ্যান ৰাখক। ধ্যান আৰু যোগাসনৰ সহায় লওক বুলি কৈছে। নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়।